কিয় এটা অপপ্ৰচাৰ মোৰ বিৰুদ্ধে শাসকৰ পক্ষৰ পৰা চলাই আছে। অসমৰ এজন শাসকীয় পক্ষৰ জ্যেষ্ঠ মুখপাত্ৰ বিতৰ্কিত শৰ্মা উপাধিৰ তেখেতে প্ৰথম আৰম্ভ কৰিলে যে মই বোলে আমাৰ যি আভ্যন্তৰীণ বৈঠকত মই হুলস্থুল কৰিছিলোঁ লোকসভাৰ সাংসদ হ'ব বিচাৰি। তেনেকুৱা কোনো কথাই নাই। আৰু মুখ্যমন্ত্ৰীও যোৱাকালি পুনৰ মুখ সাঙুৰি বিতৰ্কিত মন্তব্য দিছে। মই এইবিলাক বিষয়ে বেছিকৈ কৈ থাকিব নিবিচাৰোঁ। আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলক হতাশ কৰিবলৈ যি অপপ্ৰচাৰ আৰু হিটলাৰী বুলি মই আগৰ পৰাই কৈ থাকোঁ। গোবেলছৰ যিটো নীতি যে এটা মিছা কথা 100 বাৰ ক'ব লাগে যাতে সাধাৰণ মানুহে সঁচা বুলি বিশ্বাস কৰে। তেওঁলোকে যিহেতু হিটলাৰী কায়দাতেই গোটেই দলটো চলায়, সেই গতিকে এইটো তেওঁলোকৰ নেতাসকলৰ মুখৰ পৰা ওলোৱাটো স্বাভাৱিক। গোবেলছিয়ান টেকটিক মোৰ ক্ষেত্ৰত নাখাটিব। মই আজি গুৱাহাটীলৈ ফলাফলৰ পিছত প্ৰথমবাৰলৈ যাম। যেতিয়াই গুৱাহাটীলৈ ইয়াৰ আগৰ 15 বছৰ মই যাব লগা হয় বা সমষ্টিলৈ আহিব লগা হয়, এক গধুৰ দায়িত্ব লৈ গুৱাহাটীলৈ যাওঁ বা গুৱাহাটীৰ পৰা আহোঁতেও এক গধুৰ দায়িত্ব লৈ আহিব লগা হয়, যিহেতু মোক ৰাইজে নিৰ্বাচিত জনপ্ৰতিনিধি কৰি নাজিৰাৰ পৰা নিৰ্বাচিত কৰি অসম বিধানসভাত অসমৰ হকে নাজিৰাবাসীৰ হৈ মাত মাতিবলৈ পঠাইছিল। নিৰ্বাচনৰ এই ফলাফলৰ পিছত আজি প্ৰথমবাৰৰ বাবে যাম। এইবাৰ মোৰ ইমান নাজিৰাবাসীৰ দায়িত্ব যিহেতু ৰাইজে নতুন এজন বিধায়কক দিছে, সেই যিটো দায়িত্ব থাকে আৰু মোৰ মনত যিটো এটা হেঁচা থাকে যে মই তেওঁলোকৰ আশা প্ৰত্যাশা কেনেকৈ পূৰণ কৰিম, সেইখিনি নতুনজনলৈ অৰ্পণ কৰিলোঁ। তেওঁলৈ শুভেচ্ছা থাকিল। আৰু আজি মই অলপমান ৰিলেক্স হৈ পেলাই যাব পাৰিম প্ৰথমবাৰৰ বাবে।